हेलो स्टूडेंट्स बहुत छात्र छात्री सुधी आছিলে आमी 3 दिन पढ़ी आमी অসমীয়া সাবজেক্টটো কিদৰে পাস কৰিব পাৰো তো আজি ভিডিঅ'ত আমি সেইখিনি কথা ডিসকাস কৰি আছো তো পঢ়িবটো লাগিবই নপঢ়াকে আমি নোৱাৰিম কিন্তু আমি কি পঢ়িলে এটলিষ্ট এই 3 দিনত আমি এটলিষ্ট পাস মানে কি এটলিষ্ট আমি যদি আমি ভালদৰে পঢ়ো আমি 50+ ধুনিয়াকে আহি নিব পাৰিম তো কি পঢ়িব লাগিব সেইখিনি আমি ডিসকাস কৰিব গৈছো তেন্তে আহা ভিডিঅ'টো স্টাৰ্ট কৰো তো এতিয়া আমি যদি চাও আমাৰ অসমীয়া ৰচনাৰ কথা মই প্ৰথমতে কম তো অসমীয়া ৰচনাত আহে 8 নম্বৰ তো আমি ট্রাই কৰিব লাগিব যে এই 8 নম্বৰটো আমি কিদৰে পাব পাৰো এতিয়া অসমীয়া ৰচনা আমি কমন পেলাব পাৰো কাৰণ কিছুমান ৰিপিটেড আমি কিছুমান ৰচনা আমি দেখা পাও তাৰ বিষয়ে আমি ভিডিও এটা বনাইছিলো তো মই ডেসক্ৰিপচনত লিংকটো দিম তাত পাই যাবা তোমালোকে চাই লবা যে কেনেকুৱা ধৰণৰ ৰচনা আহিব পাৰে এবাৰ তো আমি কমন পেলাব পাৰো ৰচনা গতিকে 8 নম্বৰটো যদি আমি চেষ্টা কৰো এই 3 দিন আমি যদি 3-4 খনমান ৰচনা মুখস্থ কৰি যাব পাৰো তথাপি আমি কি পাৰিম আমি ধুনিয়াকৈ আমি 8 নম্বৰ পাব পাৰো 8 নম্বৰ নাপালেও কমসে কম কিবা এটা নম্বৰ আমি ৰচনা পা আনিব পাৰিম নেক্সট চোৱা তোমালোকে যে ছন্দ 4 নম্বৰ আহে একেবাৰে ধুনিয়াকে কেইটামান টপিক আমি যদি কভাৰ কৰো ছন্দৰ ভালদৰে যদি পঢ়ি যাও ছন্দৰ আমাৰ ধুনিয়াকে কিন্তু আমি 4 নম্বৰ পাব পাৰো একেবাৰে ইজি বস্তুখিনি তোমাকে বুজি নোপোৱাৰ কাৰণে প্ৰবলেম হয় তো ছন্দৰ বিষয়ক মই এটা ভিডিও বনাইছিলো তোমাকে ডেসক্ৰিপচনত হেতু লিংক দি দিম তোমাকে চাই লবা নেক্সট আছে আবেদন বা প্ৰতিবেদন তিনটা আহে ভাব সম্প্ৰাসন আবেদন প্ৰতিবেদন এই তিনটা আহে তো তোমালোকৰ ভাব সম্প্ৰাসন মই পঢ়িব দিয়া নাই তোমালোকে আবেদন বা প্ৰতিবেদন যিকোনো এখন চাই যাবা মানে দুটা পা এটা চাই যাবা তো আবেদন বা প্ৰতিবেদন কিদৰে লিখিব লাগে হেতু বিষয়কো ভিডিও দিয়া হৈ আছে তোমালোকে তাত চাব পাৰা তো তোমালোকে যদি হেখিনি ফৰমেটটো চাই যোৱা তোমালোকে ধুনিয়াকে লিখি পেলে তাত মানে 4 ভিতৰত কমসে কম 3 পাব পাৰিবা নেক্সট আছে ব্যাকৰণ অসমীয়া ব্যাকৰণৰ কথা কৈছো তো অসমীয়া ব্যাকৰণ আহে 15 নম্বৰ তো অসমীয়া ব্যাকৰণখিনি যদি আমি ভালদৰে বুজি লও আমি যদি প্ৰিভিয়াস ইয়াৰ অলপ চাও তো অসমীয়া ব্যাকৰণ বহুতো ভিডিও বনোৱা হৈ আছে ডেসক্ৰিপচনত দি দিম তাৰ সেইখিনি চাই গলে তোমালোকৰ পাৰিবা আৰু কেইটামান এই 3 দিনত মই আৰু কেইটামান টপিক কভাৰ কৰিম আসামিজ গ্ৰামাৰৰ তো সেইখিনি যদি চাই যোৱা তোমালোকৰ সেইখিনি তোমালোকৰ গ্ৰামাৰখিনি তোমালোকে পাৰিবা কমসে কম 15 ভিতৰত তোমালোকে 10 আনিব পাৰিবা নেক্সট আছে আমাৰ 1 নম্বৰীয়া প্ৰশ্ন এতিয়া চোৱা মই আগতে কৈছো যে নপঢ়াকে আমি নম্বৰ পাব নোৱাৰো গতিকে আমি লিমান হয়তো বহুতো আছে কি আসামিজ পঢ়িবলৈ দিগদাৰ পায় লং কোৱেশ্চন আনসাৰ মুখস্থ নহয় তো তোমালোকে 1 নম্বৰীয়া এটলিষ্ট তোমালোকে 1 নম্বৰীয়া কোৱেশ্চন আনসাৰখিনি কৰি যোৱা তো 1 নম্বৰীয়া মই 90+ 1 নম্বৰীয়া কোৱেশ্চন আনসাৰ এখন এটা ভিডিও বনাই থৈছিলো তো তোমালোকে হেতু ডেসক্ৰিপচনত দি দিম তো হেতু চাই লবা তোমালোকে তো 1 নম্বৰীয়া আৰু তোমালোকৰ তাত যদি লিখা আছে সেইখিনিও তোমালোকে পঢ়িবা তো দীঘলখিনি মানে যদি স্কিপো কৰা 1 নম্বৰীয়াখিনি স্কিপ কৰিব নোৱাৰিবা তোমালোকে 1 নম্বৰীয়াখিনি গুটেখিনি ভালদৰে পঢ়ি যোৱা তো ইয়াতে যেহেতু আমাৰ 1 নম্বৰীয়া 12 মাৰ্কস আহে গতিকে 12 মাৰ্কসটো আমি কমসে কম এটলিষ্ট 10 মাৰ্কস আমি ইয়াত ৰাখিব লাগিব নেক্সট আছে দ্ৰুত পাঠৰ বিষয়কো এটা ভিডিও বনাইছিলো ডেসক্ৰিপচনত হেতু দি দিম তো দ্ৰুত পাঠত কি হয় আমাৰ 10 নম্বৰ আহে তো 10 নম্বৰৰ কাৰণে আমি কেটা পঢ়িব লাগিব জাস্ট আমি 4টা কোৱেশ্চন আনসাৰ পঢ়িব লাগিব 10 নম্বৰৰ কাৰণে 4টা কোৱেশ্চন আনসাৰ এখিনি কমন তো দ্ৰুত পাঠৰ কি দিয়ে দুটা জনগোষ্ঠীৰ বিষয়ে লিখা দুজন মহান ব্যক্তিৰ বিষয়ে লিখা তোমালোকে যি পঢ়া সেইখিনি হৈ যাব মানে তোমালোকক কোনো স্পেসিফিক দুটা জনগোষ্ঠী বা কোনো নিৰ্দিষ্ট দুজন ব্যক্তিৰ বিষয়ে লিখিব নিদিয়ে তোমালোকে যি মুখস্থ কৰি যোৱা সেই দুজন ব্যক্তি বা দুটা জনগোষ্ঠীৰ বিষয়ে তাত তোমালোকে লিখি যদি আহিব পাৰা তাতে তোমালোকৰ কিন্তু 10 নম্বৰ ধুনিয়াকে আহি আছে একেবাৰে কমন হেকিটা তো এনেদৰে যদি আমি চাও ইয়াতে আমাৰ কিমান হ'ব আমি আজি ইয়াত ডিসকাস কৰিলো কিমান 53 মাৰ্কসৰ আমি ডিসকাস কৰিলো মানিছো মই তোমালোকে 53 পাব নোৱাৰা 13 নম্বৰ কাটাই গল কমসে কম 40 আহি আছে তোমালোকে হয়তো বহুতে চিন্তা কৰি আছে পাস কৰা চিন্তা কৰি আছা মই তোমালোকক বেছি নম্বৰ কিদৰ পাব চোৱা 40 13 নম্বৰ কাটাই গলে আপৰা কমসে কম তোমালোকে কিন্তু ইয়াত 40 ধুনিয়াকে পাব গৈ আছা এটা আৰু এটা কথা ইয়াতে চোৱা এতিয়া তোমালোকৰ একিটো ডিসকাস কৰিলো এটা 2 নম্বৰীয়া কোৱেশ্চন আনসাৰ তোমালোকে যদি পাৰা তোমালোকে ধুনিয়াকে 2 নম্বৰখিনি হৈ যাব তোমালোকে মই জানো 2 নম্বৰখিনি ইমান দীঘল নাথাকে হয়তো কাৰবাৰ দুখন কবিতা পুথিৰ নাম লিখিব দিয়ে বা তেনেকুৱা ধৰণৰ দুটা টপিকৰ দুটা হেৰি লিখিলে দুটা ওয়াৰ্ড লিখিলেও কেতিয়াবা 2 নম্বৰ আমি পাও তো 2 নম্বৰ আমি যদি চাও 22 নম্বৰ আহে 2 নম্বৰীয়া আমাৰ 22 নম্বৰ আহে তো 22 নম্বৰ ভাবিছো ধৰি লোৱা তোমালোকে 22 নম্বৰ নাপালা তোমালোকে 10 পালা ইয়াত আগত আছিল কিমান 40 মই ধৰিলো 53 পা তোমালোকে 40 পালা 2 নম্বৰীয়া তোমালোকে পঢ়ি 10 পালা তথাপি তোমালোকৰ 50 মাৰ্কস ধুনিয়াকে আহি আছে আৰু যদি ভালদৰে পঢ়ি যোৱা গুটেখিনি তোমালোকৰটো ধুনিয়াকে 60+ 70+ আহি আছে তো এইখিনি আছিলে মই ডেসক্ৰিপচনত তোমালোকক লিংক এটা দি দিম তোমালোকে চাই লবা সেইখিনি ভিডিও আৰু সেইখিনি পা
আৰু মই অলৰেডি কৈছোঁ যে মই যিমান পাৰোঁ গ্ৰামাৰ টপিকখিনি মই কভাৰ কৰিব চেষ্টা কৰিম এইকেইদিনত। আগত কভাৰ কৰা হৈ আছে কেইটামান, আৰু কেইটামান আছে, তো সেইখিনি মই কভাৰ কৰিব চেষ্টা কৰিম যিমান পাৰোঁ আৰু। গোটেইখিনিতো দিয়া সম্ভৱ নহয়, তথাপি তোমালোকৰ তাত যিমান নোটছ আছে তোমালোকে তোমাৰ গ্ৰামাৰ কিতাপখনো ফ'ল' কৰিব পাৰা, বা তোমালোকৰ তাত যদি নোটছ আছে সেইখিনিও ফ'ল' কৰিব পাৰা। মুঠতে কমপ্লিট কৰিব লাগে আৰু আছামিছ এক্সামত বহি এটা ভাল নম্বৰ উঠাব লাগে। অকল পাছ কৰা টাৰ্গেট নলৈ আমি টাৰ্গেট ল'ব লাগিব যে আমি 50+ আমি আনিম। আৰু এইখিনি কথা যদি তোমালোকে লক্ষ্য কৰা, ভালদৰে ধ্যান দিয়া, তোমালোকৰ নিশ্চিতভাৱে তোমালোকৰ অসমীয়াত ভাল নম্বৰ পাব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'তে এটা শেষ কৰিলোঁ, কীপ ৱাচিং কেলাৰ।